আসাম তথা ভাৰত খতৰে মে হে। আপোনালোকক আমি অসমীয়া যুৱ মঞ্চে ক'ব বিচাৰিছোঁ যে আপোনালোকে দেখিলেই যে বাংলাদেশত আমাৰ এজন হিন্দু যুৱকক টানি আজৰি মাৰপিট কৰি গছত ওলমাই জ্বলাই দিয়া হ'ল। ইয়াক নিকৃষ্ট, নিন্দনীয় আৰু ঘৃণনীয়। আমি অসমীয়া যুৱ মঞ্চে দুখ প্ৰকাশ কৰাৰ লগতে আমি ভাৰতৰ প্ৰধানমন্ত্ৰীক ক'ব বিচাৰিছোঁ যে ইয়াৰ ওপৰত কঠোৰতম কঠোৰ ব্যৱস্থা ল'ব লাগে। আৰু আমি আপোনালোকৰ যোগেদি ক'ব বিচাৰিছোঁ, আমাৰ যি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকে দেখিছেই যে মিয়া বাংলাদেশীৰ ক্ষেত্ৰত তেখেতে যিদৰে উচ্ছেদ চলাই আছে। আমি আগতেও কৈছোঁ যে ভাল কামৰ লগত সদায় চৰকাৰৰ লগত আছোঁ আৰু থাকিম। আৰু এতিয়া এইটো কথা আমি ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আপুনি আৰু দুগুণ উৎসাহেৰে এই মিয়া বাংলাদেশীসকলক উচ্ছেদ কৰাৰ লগতে বিতৰণৰ ব্যৱস্থা কৰক। আমি ক'ব বিচাৰিছোঁ যে বাংলাদেশত যিটো ষ্টুডেণ্ট ইউনিয়ন বুলি কৈছে, কি ছাত্ৰ ফেডাৰেশ্যন নেকি? এইটো ছাত্ৰ ফেডাৰেশ্যন নহয়, এইটো জেহাদী ফেডাৰেশ্যন। এইটো জেহাদী ফেডাৰেশ্যন। সিহঁতে আগত আছিলে জেহাদী নামত আছিলে বা মিয়া বাংলাদেশী নামত আছিলে, চুৰ, ডকাইত, ড্ৰাগছ বেপাৰী, ৰেপিষ্ট আছিলে। কিন্তু এতিয়া হৈ গ'ল আতংকবাদী। সিহঁতৰ ডক্টৰ, ইঞ্জিনিয়াৰ চব আতংকবাদী হ'ল। আৰু আমি দেখিবলৈ পাইছোঁ ইতিমধ্যে যে সেই আতংকবাদীসকলে বা সেই জেহাদীসকলে কি কৰি আছে। গতিকে অসম তথা ভাৰতলৈ এক ভয়ানক পৰিস্থিতি আহি আছে। গতিকে অসমৰ জনগণ আমাৰ সজাগ হ'ব হ'ল। গতিকে যদি আমি এতিয়াও যদি আমি সচেতন নহওঁ, কিন্তু আমি অনাগত দিনত আজি যি বাংলাদেশত কৰিছে কিন্তু অসমত কৰিবলৈ আৰু বেছি দিন নাই। গতিকে তেওঁলোকে বাৰে বাৰে আমাৰ নৰ্থ ইষ্টখন লৈ ল'ম বুলি বাৰে বাৰে ভাবুকি প্ৰদান কৰি আহিছে। তেওঁলোকে গমেই পোৱা নাই যে অসমত এজন এনেকুৱা মুখ্যমন্ত্ৰী আছে যিজনে আমাৰ প্ৰধানমন্ত্ৰীলৈ নালাগে, আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকক সহায় দিব পাৰিব, গোটেই বাংলাদেশ উৰুৱাই দিব পাৰিব। প্ৰয়োজন হ'লে আমি নৰ্থ ইষ্টৰ মানুহে তেওঁলোকক উৰুৱাই দিব পাৰিম। গতিকে বাৰে বাৰে এনেকুৱা ধৰণৰ ভাবুকি প্ৰদান নকৰিবৰ বাবে আমি বাংলাদেশৰ এইটো ছাত্ৰ ইউনিয়ন কি ইউনিয়ন নাজানো, এইটো জেহাদী ইউনিয়ন, আমি তেওঁলোকক আহ্বান জনাইছোঁ। আৰু তেওঁলোকৰ এজন যি আপোনাৰ মুখ্য উপদেষ্টা ইউনুছ নে কি, এইটো এটা 420 কিবা নবেল বঁটা নে কি পাইছে, মূৰত মাল নাই, কেনেকৈ নবেল বঁটা পালে তেওঁলোকে জানিব। গতিকে আজি আমি ইয়াত অসমত আজি হিন্দু হওক মুছলমানে হওক এটা ইমান ধুনীয়াকৈ সম্প্ৰীতি বুজাই আমি আছোঁ, থাকোঁ। তো তাত তেওঁলোকে কি কৰিছে, বাংলাদেশত তেওঁলোকে কি কৰিছে। গতিকে বাংলাদেশী মানে হৈ গ'ল জেহাদী। বৰ্তমান বাংলাদেশী মানে হৈ গ'ল চুৰ, ডকাইত, ৰেপিষ্ট। আমি আগতেও কৈছোঁ, এতিয়াও কৈছোঁ। গতিকে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি আজি আকৌ পুনৰ কৈছোঁ যে আপোনাৰ লগত আগতেও আমি আছিলোঁ, এতিয়াও আছোঁ, অনাগত দিনত থাকিম। প্ৰয়োজন হ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি তেজ দিম, কিন্তু আপুনি বাংলাদেশীৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰিব। বাংলাদেশীৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰিব। আপুনি যিদৰে উচ্ছেদ চলাই আছে, কোনে কি কয় ক'বলৈ দিয়ক, কোনো কথা নাই। অসমৰ জনগণ আপোনাৰ লগত আছে, আমি অসমীয়া যুৱ মঞ্চ আপোনাৰ লগত আছোঁ। আপুনি উচ্ছেদ চলোৱাৰ লগতে এটা এটা পুলিয়ে উঘালি আপুনি বাংলাদেশত পেলাই দিয়ক এসোপাক। নহ'লে অনাগত দিনত বহুত ভয়াৱহ পৰিস্থিতি আমি সন্মুখীন হ'বলৈ গৈ আছোঁ। আৰু লগতে ক'বলৈ বিচাৰিছোঁ যে এতিয়া আমি দেখিবলৈ পাইছোঁ আমাৰ উজনি অসমতো তেনেকৈ বাহৰ পাতিছে। গতিকে উজনি অসমৰ ফালেও আমি মুখ্যমন্ত্ৰীক অসমত দৃষ্টি দিবৰ বাবে অনুৰোধ জনাইছোঁ। কাৰণ আমাৰ উজনি অসমৰ চিন্তামণিগড় বুলি এটুকুৰা জেগা আছে, তাত এতিয়া অচিনাকি লোকে ভৰি পৰিছে। সেই টুকুৰা জেগাৰ লগত বহুতখিনি জেগা আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সহযোগ কৰিম, আমি সকলোখিনি কথা অৱগত কৰিম। খালি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই কথা ক'ব বিচাৰিছোঁ যে আপুনি যি সাহসেৰে আপুনি আগুৱাই গৈছে, আপুনি আগুৱাই যাওক। কাৰণ বাৰে বাৰে আমি এতিয়াই নহয়, অনাগত আমি দেখিবলৈ পাই আহিছোঁ বা দেখি আছোঁ যে আসাম খতৰে মে হে, আসাম খতৰে মে হে। গতিকে বচাব পৰা মানুহ আছে যদি অসমখনত এজনে আছে, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। গতিকে তেখেতে যিদৰে ধূলিসাৎ কৰিছে বাংলাদেশীক, গতিকে আমি তেখেতৰ লগত আছোঁ আৰু থাকিম। বাংলাদেশত এজন হিন্দু যুৱকক যি ধৰণে নিৰ্মমভাৱে হত্যা কৰা হ'ল, যি ধৰণে গছত ওলমাই জুই লগাই দিয়া হ'ল, তাৰ পাছত সমগ্ৰ পৃথিৱীতে ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিন্তু অসমৰ এতিয়ালৈকে এনেকুৱা দেখা নাই। যি মুছলমান সমাজ আছে তেওঁলোকে ইয়াৰ প্ৰতিবাদ মুক্তভাৱে কৰা নাই।
এওঁলোকৰ বাংলাদেশৰ মিয়াখিনিৰ প্ৰতি ক'ৰবাত মৰম আছে নেকি আমাৰ প্ৰশ্ন আছে কি কাৰণে এজন হিন্দু যুৱকক এনেধৰণে অত্যাচাৰ কৰিলে সেই প্ৰশ্নটো সুধিবৰ কাৰণে ইয়াৰে যি ইউনিয়নবিলাক আছে এওঁলোকে সুধিবৰ কাৰণে সাহস নকৰে আৰু বাংলাদেশী মূলৰ মিয়াসকলে অসমৰ যি ভৌগোলিক পৰিসীমা এই পৰিসীমাটো বিপদাপন্ন কৰি আছে আৰু বাংলাদেশী যিখিনি মিয়া আছে এই মিয়াখিনিয়ে আটাইতকৈ নিকৃষ্ট আৰু এওঁলোকে সকলোখিনি বেয়া কামৰ লগত এই বাংলাদেশী মিয়াখিনিয়ে জড়িত হৈ থাকে আজি ডুবাইত যিখিনি মুছলমান মানুহ আছে তেওঁলোকে ভাৰতক যি মৰম দিয়ে বা অন্যান্য দেশবিলাকত যি আছে তেওঁলোকে যথেষ্ট মৰম দিয়ে কিন্তু পাকিস্তান আৰু বাংলাদেশে সদায় ভাৰতবৰ্ষখনক শেষ কৰাৰ পৰিকল্পনা থাকে আৰু বৰ্তমানৰ যিখন চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন অসমত চৰকাৰ চলি আছে এই চৰকাৰখনে বাংলাদেশী মিয়াখিনিৰ বিৰুদ্ধে অবৈধ মিয়াখিনিৰ বিৰুদ্ধে যেতিয়াই উচ্ছেদ কৰিবলৈ যায় তেতিয়াই কিন্তু একাংশ মুছলমানৰ লিডাৰ ওলায় একাংশ মুছলমানৰ তথাকথিত বুদ্ধিজীৱী ওলায় তেওঁলোকে কিন্তু এই হিন্দু সকলক যেতিয়া অত্যাচাৰ কৰে তেওঁলোকৰ কিন্তু মুখৰ মাত নাই কিন্তু য'ত আমাৰ অবৈধভাৱে বাংলাদেশী সোপা আহি পেলাই য'ত আমাৰ বনাঞ্চল ধ্বংস কৰিছে জনাঞ্চলত সোমাই ৰেপ কৰিছে ডকাইত কৰিছে চুৰ কৰিছে সত্তৰ মাটি বেদখল কৰিছে সেইসকলক কিন্তু সেইসকলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে এই একাংশ অসমৰ কিছু তথাকথিত বুদ্ধিজীৱী মুছলমান নেতাই কিন্তু বিৰুদ্ধাচৰণ কৰে আমি অসমীয়া যুৱ মঞ্চই এটা কথা স্পষ্টকৈ কৈছো বাংলাদেশী বিৰুদ্ধে আমাৰ অলৰেডি সহকাৰী সাধাৰণ সম্পাদক কেন্দ্ৰীয় সমিতিৰ আকাশ শইকীয়া ডাঙৰীয়াই কৈছে যে বাংলাদেশী খেদা যিখন আন্দোলন এই আন্দোলনখনত কিন্তু আমি অসম চৰকাৰৰ লগত আছো আৰু আমি যিকোনো মুহূৰ্তত যিকোনো তেজৰ বিনিময়ত আমি আমাৰ জাতীয় অস্তিত্ব স্বাভিমান ৰক্ষা কৰিবৰ কাৰণে আমি চৰকাৰৰ লগত আমি সদায় থাকিম আছো যি চৰকাৰে নাও ইয়াত বিজেপিয়ে হওক কংগ্ৰেছে হওক কিন্তু বাংলাদেশী খেদিব লাগিব যেনেধৰণে এতিয়া উচ্ছেদ কৰি আছে এই উচ্ছেদ বুলডোজাৰ আৰু যিমান পাৰি চলাব লাগে অসমত একদম কণ্টিনিউৱাছলি চলাব লাগে এয়া আমি যুৱ মঞ্চৰ ফালৰ পৰা আমি দাবী কৰিছো